নমস্কাৰ চাই আছে ডিবি নিউজ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা ৰঙিয়াত বীৰ লাচিত সেনাই আয়োজন কৰা অসম দিৱসত অথন্তৰ কণ্ঠশিল্পী নেকিপ যাব লগা হ'ল নিশা আৰক্ষীৰ ওচৰলৈ কিয়নো কণ্ঠশিল্পী নেকিপক নিমন্ত্ৰণ কৰি আনি সংগীতানুষ্ঠানত প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে জনাম সবিশেষ ৰঙিয়াত অথন্তৰ হৈছে বীৰ লাচিত সেনাই আয়োজন কৰা অসম দিৱসৰ অনুষ্ঠানত ৰঙিয়াত বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছিল অসম দিৱস নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল কণ্ঠশিল্পী নেকিপক ৰঙিয়াত বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অসম দিৱসতে অথন্তৰ ঘটিল নিশা ৰঙিয়া থানাত উপস্থিত হ'ব লগা হ'ল কণ্ঠশিল্পী নেকিপ প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ ৰঙিয়াত বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে অসম দিৱস আয়োজন কৰিছিল নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল কণ্ঠশিল্পী নেকিপক কিন্তু এই অনুষ্ঠানতে লাগিল অথন্তৰ মাছ নিশা আৰক্ষীৰ কাষ চাপিছে কণ্ঠশিল্পীগৰাকীয়ে আৰু কণ্ঠশিল্পীগৰাকীৰ অভিযোগ প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ সমান্তৰালভাৱে সংগঠন কেনেধৰণে চলাব লাগে আমিও সংগঠন কৰিছিলোঁ এনেধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছে বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছিল অসম দিৱস ৰঙিয়াত আৰু মাছ নিশাত ৰঙিয়া থানাত উপস্থিত হ'ব লগা হ'ল কণ্ঠশিল্পী নেকিপ আৰু নেকিপৰ লগত থকা সহযোগী শিল্পীও উপস্থিত হ'লগৈ আৰক্ষীৰ কাষত নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছিল কণ্ঠশিল্পী নেকিপক আৰু এই আমন্ত্ৰণ ৰক্ষা কৰিয়ে উপস্থিত হৈছিল কণ্ঠশিল্পী নেকিপ ইয়াৰ দৃশ্যাংশ আপোনালোকে দেখিছে নিশা কণ্ঠশিল্পী নেকিপে প্ৰশ্ন কৰিছে সংগঠন আমিও চলাইছিলোঁ কিন্তু আপোনালোকে এতিয়া আমাক নিশা মানুহ নথকাৰ বাবে সংগীতানুষ্ঠান কৰিব নিদিয়াৰ কাৰণ কি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম নিশা কি পৰিৱেশ হ'ল বীৰ লাচিত সেনাই আয়োজন কৰিছিল এক অসম দিৱস আৰু ৰঙিয়াত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অসম দিৱসতে লাগিল অথন্তৰ কণ্ঠশিল্পী নেকিপৰ সৈতে কেনেধৰণে বাকযুদ্ধ চলিল নিশা শুনাই লৈছো ডিবি নিউজৰ দৰ্শকসকলক কি লাগে তোমালোকে উপস্থাপন ৰাখা হেতু কথা কৈছে বাৰ বাৰ আধা ঘণ্টা ধৰি কৈছো উপস্থাপন দিবানে এতিয়া কমিটি দিবা তুমি এতিয়া দিব লাগিব এইটো অন স্পট এতিয়া কেনে মই কৈ আছো দলীয় খবৰ ৰাখিম দলীয় খবৰ ৰাখিম যোনে উদযাপন কৰিছিল তেখেতলোকে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিম উপস্থাপন ৰাখা এইখিনি বাৰ বাৰ কৈ আছো কি আছে উইদাউট পাৰফৰ্ম নকৰে বাৰবাৰ একো নাই আমি আহিছো আমি অনুষ্ঠান কৰাৰ কাৰণে আহিছো আপোনালোকে কমিটি বনাইছে স্যার মই রিকুয়েস্ট কৰিছো যোনে আমাক এগ্ৰিমেণ্ট কৰিছিল তেওঁক মাতি আনক তেওঁ আমাক পেমেণ্টটো কৰক বাছ মই এইটো বুজি নাপাব কাৰণ এওঁ বেলেগ এটা কথা এওঁ বাৰ বাৰ সংগঠনটোৰ নাম লৈ সংগঠনটো বদনাম কৰিব ট্ৰাই কৰি আছে বেলেগ একো নাই ইয়াত সংগঠনৰ কোনো ইয়াত দুখ নাই আমাক বীৰ লাচিত এখন অসমৰ সমিতিয়ে আমাক মাতা নাই আমাক এজন ব্যক্তিয়ে মাতিছে এটা সংগঠনৰ নাম লৈ দুজন ব্যক্তি যিটো সংগঠনটোক বদনাম কৰি আছে সংগঠন তোমালোকে বদনাম কৰি আছে মই বুজিলো মই তাত এইকাৰণে কথা মানিব লাগিছিলে তাত অসমৰ মানুহ বহুত আছে তাত এটা সমাজত বেয়াকে ভাবি যাব যাতে আমি সুখী কথা পাতি আলোচনা তুমি বাৰ কথা কৈ আছা মই বীৰ লাচিত সেনাৰ তুমিয়ে কৈছা মই এবাৰো মুখেৰে ওলোৱা নাই বীৰ লাচিত সেনাৰ বৰ্তমানটো তুমিয়ে কৰি আছা বীৰ লাচিত সেনা আৰু নাই বেলেগ কোনো আমি বীৰ লাচিত সন্মানটো থাকক বুলি আমি এটা কথা নোৱাৰো কি লাগে তোমালোকে উপস্থাপন ৰাখা হেতু কথা কৈছে বাৰ বাৰ আধা ঘণ্টা ধৰি কৈছো উপস্থাপন দিবানে এতিয়া কমিটি দিবা তুমি এতিয়া দিব লাগিব এইটো অন স্পট এতিয়া কেনে মই কৈ আছো দলীয় খবৰ ৰাখিম দলীয় খবৰ ৰাখিম যোনে উদযাপন কৰিছিল তেখেতলোকে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিম উপস্থাপন ৰাখা এইখিনি বাৰ বাৰ কৈ আছো কি আছে উইদাউট পাৰফৰ্ম নকৰে বাৰ একো নাই আমি আহিছো আমি অনুষ্ঠান কৰাৰ কাৰণে আহিছো আপোনালোকে এদৰে নিশা দেখা পোৱা গৈছিল কণ্ঠশিল্পী নেকিপক বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকলৰ লগত বাৰ্তালাপ কৰা আৰু একেখিনি সময়তে ৰঙিয়াত বীৰ লাচিত সেনাই আয়োজন কৰা সংগীতানুষ্ঠান কৰিবলৈ আহি চুক্তিমতে ধন নোপোৱাৰ অভিযোগ কণ্ঠশিল্পী নেকিপ আৰু বাদ্যযান্ত্ৰিক শিল্পীসকলেও নিৰ্ধাৰিত সময়ত উপস্থিত হৈ শ্ৰোতা দৰ্শক নথকাৰ বাবে অনুষ্ঠান বাতিল কৰা বুলি সংগীতানুষ্ঠান বাতিল কৰা বুলি বীৰ লাচিত সেনাৰ একাংশ ব্যক্তিয়ে জনায় আৰু এই ক্ষেত্ৰত ধন নিদিয়াক লৈ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হৈছে ৰঙিয়াত বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অসম দিৱসত অথন্তৰ লাগিল আৰু এই অথন্তৰৰ
লগাৰ কাৰণটোৱে আছিল কণ্ঠশিল্পী নেকিব সংগীতানুষ্ঠান কৰাৰ বাবে আমন্ত্ৰণ কৰিছিল আৰু নিশা উপস্থিত হোৱাৰ পিছত সংগীতানুষ্ঠান বাতিল হ'ল। দৰ্শক উপস্থিত নথকাৰ বাবে হেৰেঙা দৰ্শক থকাৰ বাবে সংগীতানুষ্ঠান নকৰাৰ কথা উল্লেখ কৰিছে বিলাসী থানাৰ কৰ্তৃপক্ষৰ পৰা। আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে এই বিষয়টো ৰঙিয়া আৰক্ষীৰ কাষ চাপিলগৈ কণ্ঠশিল্পী নেকিব আৰু সমান্তৰালভাৱে কণ্ঠশিল্পী নেকিবৰ লগত থকা বাদ্যযন্ত্ৰ শিল্পীসকল আৰু নিশা হৈ পৰিছিল এক অপ্ৰীতিকৰ পৰিস্থিতি। আধা ঘণ্টা ধৰি কৈছো এতিয়া কমিটি দিবা তুমি এতিয়া দিব লাগিব এইটো অন স্পট দলীয় খবৰ ৰাখিম যোনে তেখেতলোকে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিম উপস্থাপন ৰাখা এইখিনি বাৰ বাৰ কৈ আছো কি আছে উইদাউট পাৰফৰ্ম নকৰে বাৰবাৰ একো নাই আমি আহি গৈছো আমি অনুষ্ঠান কৰাৰ কাৰণে আহিছো আপোনালোকে কমিটি বনাইছে মানে স্যাৰ মই ৰিকুৱেষ্ট কৰিছো যোনে আমাক এগ্ৰিমেণ্ট কৰিছিলে তেওঁক মাতি আনক তেওঁ আমাক পেমেণ্টটো কৰক বাছ মই এইটো এওঁ বুজি নাপাব কাৰণ এওঁ বেলেগ এটা কথা এওঁ বাৰ বাৰ সংগঠনটোৰ নাম লৈ সংগঠনটো বদনাম কৰিব ট্ৰাই কৰি আছে বেলেগ একো নাই ইয়াত সংগঠনৰ কোনো ইয়াত দুখ নাই আমাক বিলাসীত এখন অসমৰ সমিতিয়ে আমাক মাতা নাই আমাক এজন ব্যক্তিয়ে মাতিছে এটা সংগঠনৰ নাম লৈ দুজন ব্যক্তি যিটো সংগঠনটো বদনাম কৰি আছে